ঘি লোকেল মাছ আৰু জিকা পুই শাক আৰু ডালিৰ খাৰ চাটনি তিয়ঁহৰ চাটনি ৰেডি হেল্ল' এভৰিৱান আজি মই এয়া ঘি বনাই আছো এয়া তেল উঠিবলৈ আৰম্ভ কৰিছে এয়া মোৰ ঘি ৰেডি হৈ আছে তেলবোৰ মানে ওলাই আছে আৰু বেছি সময় নালাগে আৰু 5 মিনিট মানত মোৰ ঘি ৰেডি হৈ যাব ঘি মোটামুটি বনোৱা হৈ গ'ল ইয়াক ঠাণ্ডা হ'লে সেকিব লাগিব ৰান্ধি থকাৰ মাজতে কেইটামান ফ্ৰুটছ কাটি খালো মধুৰিআম নাচপতি আৰু বেদেনা ঘি বনোৱা ৰেডি কাপোৰেৰে সেকি আছো তাৰে মাজতে মাইনাই ফেচ পেক লগাই দিলে আজি মই পুৰৈ শাকৰ খাৰ বনোৱা দেখুৱাম আপোনালোকক লগতে ঘি বনোৱা খাৰ দি আছো খাৰৰ তৰকাৰী খাৰ দিলো কেইটামান কেঁচা জলকীয়া দিলো আৰু এটা জিকা মানে বুঢ়াৰ নিচিনা হৈছিলে বুঢ়া জিকা তৰকাৰী খাই ভাল নালাগে ন সেইকাৰণে মই খাৰতে ঢালিলো আৰু হালধি নিদিওঁ আমি খাৰত এয়া খাৰৰ চব্জি হৈ আছে জিকা আৰু মাছো ভাজিম খাৰৰ তৰকাৰীৰ লগত খাৰত তেল মাৰিবলৈ তেল ঢালিলোঁ লগতে মাছো ফ্ৰাই কৰি লৈ জিকাৰ লগত বনাম এয়া অলপমান জিৰা দিলোঁ তেলনিত এয়া অলপমান জলকীয়া দিলোঁ আৰু আমি খাৰ তেল মাৰোঁতে নহৰু দিওঁ মাছেৰে এয়া হালধি দিলোঁ এয়া জিৰা গুড়ি দিলোঁ এয়া কেঁচা জলকীয়া দিলোঁ আৰু নিমখ দিলোঁ আৰু আদা নহৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকৰ যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ